এয়া আমাৰ ডিপমে লেফেৰা গাঁৱৰ জোনালী ফুকনৰ ঘৰৰ অৱস্থা চাওক, বোকা চাওক, এইফালে কিমান বোকা, এইফালে নামঘৰ এই অৱস্থা, আৰু এইফালে চাওক বাৰাণ্ডাত এনেকুৱা বোকা, ভিতৰততো আপোনাৰ সোমাবলৈ বহুত কঠিন হৈ যাব। এয়াতো পলস, এয়া চাওক কি পৰিস্থিতিত আছে, তেওঁ ঘৰৰ ভিতৰত সোমাব পৰা নাই আজিলৈকে। অকলশৰীয়া মানুহ, তেওঁ অকলে কোনফালে কি কৰিব, এইপিনে ঘৰৰ বেৰ ভাগি আছে, সেইফালে দেখিছে আপোনালোকে ঘৰৰ বেৰ ভাগি আছে, ইয়াতেও অকলশৰীয়াকৈ থকা মানুহ তেওঁ। এয়া চাওক ভিতৰ পৰিস্থিতি, ইমান বোকা হৈ আছে, চোফাৰ চকী ডনলপ চব এনেকুৱা হৈ আছে পৰি পিনে, এইবিলাক চব বোকা, সেইফালেও বেৰ ভাগি আছে। ভিতৰলৈ যাব পৰা অৱস্থাত নাই, ভিতৰৰ ৰুমটো দেখালোহেঁতেন। বোকা গছকিব লাগিব, বহুত বোকা আছে এতিয়া। চেষ্টা কৰি চাওঁ ভিতৰলৈ যাবলৈ। এয়া চাওক কিমান বোকা, বোকা ইমান বোকা চাওক, বানপানী লেপ তুলি ইয়াত পৰি আছে, কাপোৰ কানি বেৰ ভাগি এই অৱস্থা হৈ আছে। এইফালে তেওঁ চৰকাৰী ঘৰ এইটো বনাই আছিলে, ছেকেণ্ড কিস্তি সোমাইছিলে পইচা। আৰু আপোনাৰ এইফালে চাওক, এইবিলাক ৰদ ইয়াত টানি থৈছিলে, এইবিলাক ৰদ দেখিছে আপোনালোকে, এইবিলাক ৰদ, এই ৰদ চব বোকাত পোত খাই গ'ল। এইবিলাক সকলো ইয়াত সমান হৈ আছে পলসে। এইফালে ইয়াত বালি পেলাই থৈছিলে, এইখিনি বালিও পলসে ঢাকি পেলালে। এইফালে শিলৰো অৱস্থা এনেকুৱা। চব এয়া জোনালী ফুকন, আমাৰ টিপমীয়া লেফেৰা গাঁৱৰ হয়। তেওঁ নিজৰ মুখেৰে শুনক কি কি অৱস্থা হ'ল, তেওঁৰ ঘৰৰ ভিতৰত কি কি বস্তু ক্ষয়ক্ষতি হ'ল। মোৰ চোফা বোকাত পোত খাই আছে, গডেজে পোত খাই আছে, ডিভান পোত খাই আছে, আৰু আলনা চালনা আদি কৰি পিনে, আৰু ৰুমবিলাক এতিয়া সোমাবও নোৱাৰে। এতিয়া মোৰ মানুহজনী সোমাব অৱস্থাত নাই মানে, মই এতিয়া মোৰ মাহঁতৰ ঘৰত আছোঁ। এতিয়া ওচৰ চুবুৰীয়াৰ ঘৰত থাকিবলৈ হ'লে সিহঁতৰবোৰ থাকিবলৈ মেলিবলৈ অকণমান দিগদাৰ হৈছে। সেইকাৰণে এতিয়া মোৰ মাহঁতৰ ঘৰত থাকিবলগীয়া পৰিছে। এতিয়া মোক যেনে তেনে ঘৰটো অকণমান ভালকৈ যাতে বনাই মেলি দিয়া যেনে ব্যৱস্থা এটা কৰে যাতে। এয়া চাওক বোকা, ভিতৰত কিমান বোকা হৈছে তেওঁৰ ঘৰৰ ভিতৰত চাওক আপোনালোকে, ইমান বোকা। এয়া ডনলপ চোফাৰ চকী টকী চব এনেকৈ পৰি আছে। এইবিলাক এইফালে চাওক ডিভানৰ অৱস্থা।